চাহ শ্ৰমিকসকলৰ বাবে আছে সুখবৰ। চাহ শ্ৰমিকসকলক ৰাজ্য চৰকাৰে দিব ভূমিৰ পট্টা। বিধানসভাত চাহ শ্ৰমিকলৈ সুখবৰ দিলে চৰকাৰে। চৰকাৰৰ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলে। মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে এইসকল খাটি খোৱা চাহ শ্ৰমিকে। গীত নৃত্য ফটকা ফুটাই উৎসাহ প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলে আৰু লগতে চাহ জনগোষ্ঠীয় দল সংগঠনেও কৃতজ্ঞতা জ্ঞাপন কৰিছে চৰকাৰক। চাহ খেতিৰ ইতিহাসত এক নতুন অধ্যায় সূচনা হ'বলৈ গৈ আছে। চাহ শ্ৰমিকসকলৰ যি দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী আছিলে মাটিৰ পট্টা প্ৰদান, অসম চৰকাৰে শেহতীয়াকৈ তেখেতসকলক পট্টা প্ৰদান কৰিবৰ কাৰণে মাটিৰ অধিকাৰ তেওঁলোকক প্ৰদান কৰাৰ ক্ষেত্ৰত এক বিশেষ বিধেয়ক এবাৰ শীতকালীন অধিৱেশনত আজি তেওঁলোক উপস্থাপন হ'ব। আৰু এই বিধেয়ক উপস্থাপনৰ যি বাতৰি পোৱাৰ পিছতে বিভিন্ন অসমৰ বিভিন্ন চাহ বাগিচাসমূহত এটা উৎসাহৰ এক ঢৌ বৈছে। মৰিয়নি কঁঠালগুৰি চাহ বাগিচাত আমি উপস্থিত আছোঁ আৰু কঁঠালগুৰি চাহ বাগিচাৰ এই ৰাজহুৱা যি প্ৰেক্ষাগৃহ মই সতীৰ্থ কেমেৰাপাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাজহুৱা প্ৰেক্ষাগৃহত বাগিচাৰ সকলো ইয়াৰ চাহ শ্ৰমিক আজি বিশেষভাৱে চাহ বাগিচা ছুটি দিছে, আজি কৰ্মবিৰতি আছে আৰু আজি তেখেত সকলোৱে ইয়াত সমবেত হৈছে। ইয়াত দেখিছে প্ৰজেক্টৰ লগাই দিছে আৰু প্ৰজেক্টৰ ইয়াত পোনপটীয়া সম্প্ৰচাৰণ হৈছে। বিধানসভাৰ যি ছেশ্যন চলি আছে, বিধানসভাৰ যি অধিৱেশন চলি আছে, পোনপটীয়া প্ৰচাৰ হৈছে আৰু এই শ্ৰমিকৰ সকলো পুৰুষ মহিলাত উপস্থিত আছে। আমি ইয়াত উপস্থিত থকা মহিলাৰ আমি মতামত আমি জানিবলৈ চেষ্টা কৰিম। আমি আহিছোঁ বাইদেউ, আপোনালোকে কাম আপোনাৰ ছুটি দিছে, কিহৰ কাৰণে? স্যার আজি আমাক মাটিৰ পট্টা দিম বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেইটো কাৰণে আমি আজি ইয়াত আহিছোঁ। আজি সকলোৱে ইয়াত আহি সমবেত হৈছে। তেওঁলোকে ইয়াত অধিৱেশনৰ যি বিধানসভা যি অধিৱেশন চলি আছে শীতকালীন বিধানসভা, এয়া তেওঁলোকে ইয়াত শুনিছেহি। আমাৰ মাজত আছে অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ সভাপতি আছে। আমি ইয়াত তেখেতেও আহি ইয়াত বহি চাহ শ্ৰমিক ৰাইজৰ মাজত বহি তেওঁলোকে পোনপটীয়া যি অধিৱেশন চলি আছে তাৰ উপভোগ কৰিছে। আমি তেখেতক ওলাই আহিছোঁ। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ। শ্ৰমিক ৰাইজৰ বাবে আজি ঐতিহাসিক দিন। আচলতে চাহ মজদুৰ সংঘৰ এটা দীৰ্ঘদিনীয়া দাবী, এটা ডাঙৰ সপোন আজি বাস্তৱ ৰূপ দিবলৈ গৈ আছে। চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ এটা 200 বছৰীয়া ইতিহাসক প্ৰথমজন মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে আমি এটা আইন পাছ কৰিবলৈ গৈছে, প্ৰত্যাখ্যিত আইন পাছ কৰিবলৈ গৈছে। এই আইনৰ কাৰণে আমি সাক্ষী হৈ ৰ'বৰ কাৰণে আজি আমি ইয়াত বহি আছোঁ। আমাৰ ৰাইজ বহি আছে। চাহ মজদুৰ সংঘ যোৰহাট অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাৰ এই প্ৰেক্ষাগৃহত আমি বহি আছোঁ, সাক্ষী হ'বৰ কাৰণে বহি আছোঁ। আৰু আমি সৎ সাহসেৰে এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৎ সাহসেৰে এই আইনটো যে পাছ কৰিব লৈছে তাৰ বাবে আমি গোটেই ৰাইজৰ হৈ চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি যি ঐতিহাসিকখন এই ঐতিহাসিকখনৰ সাক্ষী হ'বলৈ আজি তেখেতে কৈছে যে আজি সমস্ত যি ইয়াত চাহ শ্ৰমিক ৰাইজ আছে সকলোৰে মাজত আহি তেওঁলোকে ঐতিহাসিক সাক্ষীৰ এইখনৰ তেওঁলোকে সাক্ষী হ'বলৈ ইয়াত উপস্থিত আছে। আমাৰ মাজত আৰু চাহ শ্ৰমিক মহিলা আছে, আমি তেখেতসকলেও জানিব বিচাৰিম। বাইদেউ কি ক'ব? আমি মাটিৰ পাটাটো আজি মানে 200 বছৰ দাবী দিয়াটো আমি মাটিৰ পাটা পোৱাৰ কাৰণে আমি শ্ৰমিক ৰাইজে আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আজি যি এক বিধেয়ক বিধানসভাত উপস্থাপন হ'ব শীতকালীন বিধানসভাত, আৰু এই বিধেয়কখন পাৰিত হোৱাৰ লগে লগে অসমৰ যি চাহ জনগোষ্ঠীৰ ৰাইজৰ যি দীৰ্ঘদিনীয়া দাবী আছিলে মাটিৰ অধিকাৰ প্ৰদানৰ, সেই অধিকাৰ তেখেতসকলৰ দাবী তেখেতৰ পূৰণ হ'ব। তেখেতসকলৰ চাহ বাগিচাসকলক একো শ্ৰমিক নহয়, তেওঁলোকে চাহ বাগিচাৰ অংশীদাৰ হিচাপে তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰিব। আৰু অনাগত সময়ত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত, অসমৰ সামাজিক ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ ৰাইজৰ আৰু চাহ যি উদ্যোগ আছে ইয়াত প্ৰসাৰীয় প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। আমাৰ অসমত 825টা বাগানত কেবিনেটৰ লাইভ চলি আছে আৰু লাইভটো চলি থকাত আমি দেখা পালোঁ আমাৰ যিটো আদিবাসীসকলৰ যিটো দাবী আছিল জনজাতিকৰণ, মাটি পাট্টা, লগতে যিটো বাগিচা ৱৰ্কাৰবিলাকৰ 551 টকা মঞ্জুৰি বৃদ্ধি কৰা, কিন্তু আজি আমি লাইভত দেখা পালোঁ, যিটো লাইভ আজি দেখাই আছে কেবিনেটৰ পৰা, সেই লাইভত আমি দেখা পাই আছোঁ যে আমাৰ যিখিনি 3টা দাবীৰ 200 বছৰ যিহেতু উকলি গ'ল আৰু আমাৰ আঠচাৰ এটা বৃহৎ দাবী আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিব লাগে বুলি এটা আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ। তো সেই মৰ্মে আজি যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
আমাক যি মাটিৰ পট্টা আজি দিয়াৰ যিটো সন্দৰ্ভ লৈছে তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আঠছা তৰফৰ পৰা আৰু বিশ্বনাথ শাখা আঠছা তৰফৰ পৰা আৰু খাধাৰু প্ৰাথমিক গোট আঠছা তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।